নমস্কাৰ মুকুল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। ইনকাম টেক্স বিভাগৰ ফালৰ পৰা পুনৰ ৭,২৬০টাকৈ পদ মুকলি কৰি দিছে। গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। এছিষ্টেণ্ট এটেণ্ডেণ্টৰ এপ্লাই চলি আছে। সো সকলোখিনি কথা আপোনালোকক ডিটেইলছত জনোৱা হ'ব। সো ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'ত লাইক এটা কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু সো ভিডিঅ'টো শেষলৈকে চাব। সো দেখিব পাইছে ইনকাম টেক্স ডিপাৰ্টমেণ্ট ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। এটেণ্ডেণ্ট এছিষ্টেণ্ট মানে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিছে। সো আপোনালোকৰ কাৰণে এটা বৃহৎ অপৰচুনিটি আহি গৈছে। যদি আপোনালোকে ভাবি আছে ইনকাম টেক্স বিভাগত এটা ভাল চাকৰি কৰিম বুলি, তেন্তে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো মই ডিটেইলছত আপোনালোকক জনাবলৈ গৈ আছোঁ। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কি হয়, সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। সো মই পোনপ্ৰথমে ভেকেঞ্চিখিনি অভাৰভিউটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। সো ইয়াত দেখিব পাৰিছে ৰিক্ৰুইটমেণ্ট অৰ্গেনাইজেশ্যন, ইয়াত দেখিব পাৰিছে ইনকাম টেক্স ডিপাৰ্টমেণ্ট, নেম অফ দ্য পোষ্ট এটেণ্ডেণ্টৰ ভেকেঞ্চি হয়। কেডাৰ ক্লাছিফিকেশ্যন গ্ৰুপ চি লেভেলৰ হয়, নন গেজেটেড ভেকেঞ্চি হয়। টোটেল ভেকেঞ্চি ডিটেইলছখিনি ইয়াত দিয়া আছে। সো সকলোখিনি আপোনালোকে চাব পাৰিব। বাকী আপোনালোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন, যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব, মেট্ৰিকুলেশ্যন পাছ কৰিলেই। আৰু বয়স সময়সীমা 18 পৰা 25 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, মানে আপোনালোকে 18 পৰা 30 বছৰলৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ 18 পৰা 28 বছৰলৈ, PWBD ক্ষেত্ৰত 10 বছৰকৈ 18 পৰা 35 বছৰ পৰ্যন্ত পাৰিব। আৰু আবেদনসমূহ আগষ্ট মাহৰ 11 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। লাষ্ট ডেটটো আছে 31 তাৰিখ, মাত্ৰ 20 দিন সময় পাব। আৰু এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব। সো এটা বেষ্ট অপৰচুনিটি হয়, বৃহৎ অপৰচুনিটি আপোনালোকৰ কাৰণে আহি গৈছে। আৰু যদি আপোনালোকক এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক লাগে, তেন্তে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি বন্ধু বান্ধৱ হোৱাটছআপ বা ফেচবুকত শ্বেয়াৰ কৰক। ফাৰ্ষ্ট টাইম শ্বেয়াৰ কৰি হোৱাৰ পিছত আপোনালোকে কমেণ্ট এটা কৰি দিব লিংক বুলি, আপোনালোকে পাই যাব। যদি শ্বেয়াৰ নকৰাকৈ যদি লিংক বুলি কমেণ্ট কৰে আপোনালোকে নাপাব। সো শ্বেয়াৰ কৰি দিব, তাৰপিছত আপোনালোকে কমেণ্ট কৰিলে লিংক আপোনালোকে পাই যাব, এপ্লাই লিংক। বাকী এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিলে হ'ল। সো 10 পাছ কেন্দ্ৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে পাৰিব। সো বাকী ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। এজ লিমিটৰ কথা সকলোখিনি কথা জনাই দিলোৱে। সো এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰিছে। সো সোনকালে গৈ আবেদনসমূহ কৰক, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰাৰ পিছত লিংক বুলি কমেণ্ট কৰক, লগালগ লিংক আপোনালোকে